নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন পাঠটিৰ প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ প্ৰথম প্ৰশ্ন তোমালোকক দিয়া হৈছে তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা হালু সংশ্লেষণ কি পৰিৱৰ্তন হ'ব ছাত্ৰ-ছাত্ৰী সকল হালু সংশ্লেষণ হ'ব তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন পানীত চেনি দ্ৰৱীভূত কৰাটো ভৌতিক পৰিৱৰ্তন কয়লাৰ দহন বুলি কোৱাৰ লগে লগে ৰাসায়নিক পৰিৱৰ্তন মমৰ গলন হৈছে ভৌতিক পৰিৱৰ্তন এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো হৈছে ভৌতিক পৰিৱৰ্তন আৰু খাদ্যৰ পাচন প্ৰক্ৰিয়া যি হজম প্ৰক্ৰিয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন হালু সংশ্লেষণ ৰাসায়নিক পানীত শ্ৰেণী দ্ৰৱীভূত কৰাটো শাৰীৰিক পৰিৱৰ্তন বা ভৌতিক পৰিৱৰ্তন কয়লাৰ দহন হৈছে ৰাসায়নিক পৰিৱৰ্তন মমৰ গলন শাৰীৰিক পৰিৱৰ্তন এলুমিনিয়ামৰ ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো হৈছে শাৰীৰিক পৰিৱৰ্তন আৰু শাৰীৰিক পৰিৱৰ্তন মানে ভৌতিক পৰিৱৰ্তন খাদ্যৰ পাচন ক্ৰিয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন গতিকে যি পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সি হ'ব ৰাসায়নিক পৰিৱৰ্তন তলৰ উক্তিবোৰ সঁচানে মিছা উল্লেখ কৰা যদি কোনো উক্তি মিছা হয় শুদ্ধ উক্তিটো তোমাৰ বহিত লিখা কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন নহয় ই এক হৈছে ভৌতিক পৰিৱৰ্তন মনত ৰাখিবা কাৰণ তাৰ আকাৰ আৰু আকৃতিৰহে সলনি হৈছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন ই হৈছে মিছা পাতৰ পৰা সাৰ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন কাৰণ এটা নতুন পদাৰ্থৰ উৎপন্ন হয় দস্তালেপিত লুৰ নলীত সহজে মামৰে নধৰে হয় দস্তালেপিত লুৰ নলীত সহজে মামৰে নধৰে ই হৈছে সঁচা দস্তালেপিত লুৰ নলীত সহজে মামৰে নধৰে লু আৰু মামৰ একেবিধ পদাৰ্থ ই হৈছে মিছা লু আৰু মামৰ একেবিধ পদাৰ্থ নহয় জলীয় ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয় ই হৈছে সঁচা বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল এতিয়া চোৱা তলত দিয়া উক্তিবোৰ খালি ঠাই পূৰণ কৰা চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে গেছ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় চূণ পানী মানে ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিয়া হয় তেনেহলে কি প্ৰস্তুত হয় জানানে ছাত্ৰ-ছাত্ৰী সকল ক্যালসিয়াম কাৰ্বনেট প্ৰস্তুত হয় তোমালোকে মনত ৰাখিবা ক্যালসিয়াম কাৰ্বনেট তাৰ সংকেতটো হৈছে CaCO3 ক্যালসিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট তোমালোকে মনত ৰাখিবা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট লুত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল আমি দস্তালেপন প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰো দস্তালেপন আৰু ৰং সনা আমি কি কৰিব পাৰো কালাৰ কৰিব পাৰো হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল ৰং সনা যিবোৰ পৰিৱৰ্তনত মাত্ৰ পদাৰ্থৰ দেশ ধৰ্মৰহে সলনি হয় সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে কি ধৰ্মৰ সলনি হয় ছাত্ৰ-ছাত্ৰী সকল ভৌতিক ধৰ্মৰহে সলনি হয় দেখিছা যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক তেজ পৰিৱৰ্তন বুলি কোৱা হয় কি হ'ব ছাত্ৰ-ছাত্ৰী সকল ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেই পৰিৱৰ্তনক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন যেতিয়া বেকিং সোডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে এইটো কি প্ৰকাৰ পৰিৱৰ্তন ব্যাখ্যা কৰা বেকিং সোডা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট নেমুৰ ৰস সাইট্ৰিক এসিডৰ লগত মিহলি কৰিলে বুদবুদ গঠন হয় আৰু এই বুদবুদটো কিয় সৃষ্টি হয় জানানে কাৰ্বন ডাই অক্সাইড গেছৰ বিৱৰ্তনৰ ফলত তাৰ মানে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় ফলত বুদবুদবোৰ গঠন হয় আৰু এয়া এক কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন নেমুৰ ৰসত কি থাকে সাইট্ৰিক এসিড থাকে সাইট্ৰিক এসিডৰ লগত যেতিয়া বেকিং সোডা মানে সোডিয়াম হাইড্ৰজেন কাৰ্বন
কাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক সংকেত হৈছে ৰাসায়নিক নাম হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট যেতিয়া সাইট্ৰিক এসিড আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ মাজত বিক্ৰিয়া সংঘটিত হয় তেতিয়া কি গেছ নিৰ্গত হয় ছাত্ৰ-ছাত্ৰীসকল কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য পদাৰ্থ উৎপন্ন হয় সেই কাৰণে যে বুদবুদৰ সৃষ্টি হয় সেই কাৰণে বুদবুদৰ সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড গেছৰ ফলত মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনে সংঘটিত হয় এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনে সংঘটিত হয় সো মমবাতি জ্বলিলে ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তন ঘটে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কি জানানে মমডাল যে গলি নাইকিয়া হৈ যায় মমডালৰ কি হৈ যায় মমডালৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হৈ যায় গতিকে এই মমৰ গলন প্ৰক্ৰিয়াটো হৈছে ভৌতিক পৰিৱৰ্তন আকৌ যে আমি অক্সিজেনৰ পৰিৱেশত যে মমডাল জ্বলালো আমি যে তাপ আৰু পোহৰ পালো আমি নতুন পদাৰ্থৰ পালো সেই মমডাল যে আমি জ্বলালো সেই পৰিৱৰ্তনটো কি জানানে ছাত্ৰ-ছাত্ৰীসকল সেই পৰিৱৰ্তনটো হৈছে ৰাসায়নিক পৰিৱৰ্তন সো ৰাসায়নিক পৰিৱৰ্তন মমৰ দহন মানে কি ছাত্ৰ-ছাত্ৰীসকল মমৰ দহন মানে মম জ্বলোৱা তোমালোকে মনত ৰাখিবা গতিকে মম এডাল গলি যোৱাটো হৈছে ভৌতিক পৰিৱৰ্তন মম এডাল যে আমি বায়ুৰ পৰিৱেশত জ্বলাইছো হেয়া হৈছে ৰাসায়নিক পৰিৱৰ্তন এবাৰ চোৱা খাদ্য খোৱাটো আন এটা উদাহৰণ য'ত একেলগে শাৰীৰিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তন ঘটে হয়নে নহয় শাৰীৰিক পৰিৱৰ্তন ডাঙৰ খাদ্যৰ কণাবোৰক সৰু কণালৈ আমি কি কৰো বিভক্ত কৰো হয়নে নহয় আমি পাচলি কাটিছো শাক-পাচলি কাটিছো গতিকে তাৰ আকাৰ আৰু আকৃতিৰ কি হৈছে হলনি হৈছে হেতু হৈছে ভৌতিক পৰিৱৰ্তন আকৌ যে আমি খাদ্য গ্ৰহণ কৰি খাইছো আমাৰ দেহৰ ভিতৰত হজম হৈছে পাচন হৈছে হেয়া হৈছে কি ৰাসায়নিক পৰিৱৰ্তন দেখিছা ৰাসায়নিক পৰিৱৰ্তন হৈছে খাদ্যৰ হজম প্ৰক্ৰিয়া তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন চোৱা এবাৰ দৈ গঠন হলে তাৰ পৰা গাখীৰ পুনৰ লাভ কৰিব নোৱাৰি পাৰিবা নেকি তোমালোকে দৈ প্ৰস্তুত হৈ যোৱাৰ পিছত আকৌ গাখীৰখিনি বনাব আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰা তোমালোকে লগতে গাখীৰ আৰু দৈ উভয়ৰে গুণ বেলেগ বেলেগ হয় নে নহয় গাখীৰ আৰু দৈ দুইটাৰে সম্পূৰ্ণ গুণ বেলেগ বেলেগ যেহেতু এইবোৰ ৰাসায়নিক পৰিৱৰ্তনৰ ধৰ্ম গতিকে দৈ গঠন হোৱা প্ৰক্ৰিয়াটো হৈছে ৰাসায়নিক পৰিৱৰ্তন দৈ সম্পূৰ্ণৰূপে নতুন পদাৰ্থ গাখীৰ সম্পূৰ্ণৰূপে বেলেগ পদাৰ্থ গাখীৰৰ পৰা দৈ প্ৰস্তুত হৈ গ'ল কিবা এটা ৰাসায়নিক কিবা এটা কেমিকেল মেজিক হৈ গ'ল যাৰ ফলত কি হৈ গ'ল আমি দৈ পাই গ'লো হয় নে নহয় গতিকে গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাটো এটা কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা সো আমি যেতিয়া কাঠ জ্বলাও তেতিয়া এটা নতুন পদাৰ্থ কয়লাৰ সৃষ্টি হয় আমি যেতিয়া কাঠ জ্বলাও তেতিয়া ছাইৰ সৃষ্টি হয় হয়নে নহয় গতিকে ই এক ৰাসায়নিক পৰিৱৰ্তন কাৰণ কাঠৰ পৰা আমি নতুন ধৰ্ম বিশিষ্ট পদাৰ্থ পাইছো গতিকে ই এক ৰাসায়নিক পৰিৱৰ্তন অৱশ্যে আমি কাঠ কাটিলে কেৱল কাঠৰ আকৃতি আৰু আকাৰহে সলনি হয় কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় গতিকে এক কি পৰিৱৰ্তন শাৰীৰিক পৰিৱৰ্তন বা ভৌতিক পৰিৱৰ্তন কপাৰ সালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা চোৱা কপাৰ সালফেটৰ স্ফটিকীয়কৰণ পদ্ধতিৰে প্ৰস্তুত কৰা হয় তোমালোকে পদ্ধতিটোৰ নাম মনত ৰাখিবা স্ফটিকীয়কৰণ পদ্ধতি প্ৰক্ৰিয়াটো এনে ধৰণৰ একাপ পানী এটা বিকাৰত লোৱা হয় ইয়াত কম টোপাল পাতল সালফিউৰিক এসিড যোগ কৰিম আমি এটা বিকাৰত পানী লৈ তাতে আমি কি যোগ কৰিম পাতল সালফিউৰিক এসিড যোগ কৰিম তাৰ পিছত চোৱা পানীখিনি আমি বুনচেন বাৰ্নাৰত গৰম কৰি উতলিবলৈ দিম আৰু লৰচৰ কৰি কপাৰ সালফেট গুৰি যোগ কৰা হয় দ্ৰৱটো সংপৃক্ত নোহোৱালৈকে আমি কি কৰিব লাগিব কপাৰ সালফেট গুৰি যোগ কৰি থাকিব লাগিব তাৰ পিছত ইয়াক চাইনা ডিশ বা চিনাৰ বাচনত ফিল্টাৰ কৰি ঠাণ্ডা হ'বলৈ দিয়া হয় আৰু আমি লৰচৰ কৰিব নালাগিব চোৱা দ্ৰৱটো অবিক্ষিপ্ত কৰি ৰাখিব লাগে লাহে লাহে কপাৰ সালফেটৰ স্ফটিকবোৰ কি হৈ যায় পৃথক হ'বলৈ ধৰে পাত্ৰত ধুনীয়া নীলা কপাৰ সালফেটৰ স্ফটিক আমি দেখিবলৈ পাম লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে বুজাই লিখা আৰ্দ্ৰতা পানী আৰু বায়ু অক্সিজেন দুয়োটাই মামৰ যোগ কৰে লোহাৰ গেট এখনত ৰং কৰি আমি বায়ুমণ্ডলত উপস্থিত বায়ু আৰু আৰ্দ্ৰতাৰ পৰা ইয়াৰ সংস্পৰ্শ ৰোধ কৰিব পাৰো সেয়ে মামৰ পৰা ৰোধ হয় গতিকে লোহাৰ গেট এখন যদি আমি ৰং কৰো কি তেতিয়া কি হৈ যায় জানানে সেই লোহা আইৰন
বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে গতিকে তেতিয়া কি সৃষ্টি হ'ব নোৱাৰে মামৰ সৃষ্টি হ'ব নোৱাৰে এবাৰ চোৱা মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা কাৰণ সাগৰীয় উপকূলীয় অঞ্চলত কি হয় জানানে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পায় চোৱা মামৰ পৰাৰ বাবে বায়ু অক্সিজেন আৰু আৰ্দ্ৰতা পানীৰ উপস্থিতিৰ প্ৰয়োজন হয় উপকূলীয় অঞ্চলত মৰুভূমিতকৈ বায়ুত উপস্থিত আৰ্দ্ৰতাৰ পৰিমাণ বেছি এটো খুব গুৰুত্বপূৰ্ণ কথা ছাত্ৰ-ছাত্ৰী মনত ৰাখিবা মৰুভূমিৰ অঞ্চলতকৈ সাগৰৰ পাৰ উপকূলীয় অঞ্চলত বায়ুমণ্ডলত থকা আৰ্দ্ৰতা মানে জলীয় বাষ্পৰ পৰিমাণ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কি হয় বেছি হয় আৰু যিমানে জলীয় বাষ্পৰ পৰিমাণ বেছি হ'ব সিমানে কি বেছি হ'ব মামৰ ধৰাৰ হাৰটো বাঢ়ি যাব হেহে চোৱা মৰুভূমিতকৈ উপকূলীয় অঞ্চলত লোহাৰ বস্তুত মামৰে ধৰাটো কি হয় খৰতকীয়াকৈ হয় পাকঘৰত আমি ব্যৱহাৰ কৰা গ্যাস বিধৰ নাম হল তৰলীকৃত পেট্ৰলিয়াম গ্যাস মানে এলপিজি লিকুইফাইড পেট্ৰলিয়াম গ্যাস তৰলীকৃত পেট্ৰলিয়াম গ্যাস সিলিন্ডাৰত ই জুলীয়া অৱস্থাত থাকে যেতিয়া সিলিন্ডাৰৰ পৰা ওলাই তেতিয়া ই গ্যাসলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন তাক এই বুলি কোৱা হৈছে আৰু তেতিয়া ই জ্বলে তাক পৰিৱৰ্তন বি বুলি কোৱা হৈছে এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উক্তিটো বাছি উলিওৱা প্ৰক্ৰিয়া এ ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া বি ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া এ আৰু বি উভয় ৰাসায়নিক পৰিৱৰ্তন এইবোৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয় যেতিয়া আমি সিলিন্ডাৰ অন কৰো হয় নে নহয় তেতিয়া এই তৰলীকৃত পেট্ৰলিয়াম গ্যাস কি হৈ যায় জানানে গ্যাসৰ ওপৰত প্ৰেসাৰটো কমি যায় চাপটো কমি যায় ফলত ইয়াৰ কি হৈ যায় অৱস্থাৰ পৰিৱৰ্তন হয় আৰু তোমালোকে জানাই অৱস্থাৰ যেতিয়া পৰিৱৰ্তন হয় ই গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয় আকৌ যেতিয়া আমি কি কৰো অক্সিজেন বা অক্সিজেনৰ পৰিবেশত যেতিয়া গ্যাসটো বাৰ্নাৰটো ষ্টভটো জ্বলিবলৈ লয় তেতিয়া ই কি পৰিৱৰ্তন হয় জানানে তেতিয়া ই ৰাসায়নিক পৰিৱৰ্তন চোৱা যেতিয়া সিলিন্ডাৰৰ পৰা ওলাই তেতিয়া ই গ্যাসলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন এ হ'ব ভৌতিক পৰিৱৰ্তন আৰু তেতিয়া ই জ্বলে পৰিৱৰ্তন বি গতিকে পৰিৱৰ্তন বি টু এটা কি পৰিৱৰ্তন হ'ব জানানে ৰাসায়নিক পৰিৱৰ্তন হ'ব তোমালোকে মনত ৰাখিবা চোৱা অবায়বীয় ব্যাক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ পাচন ঘটাই জৈৱ গেছ বায়োগেছ উৎপন্ন কৰে এই গেছ পৰিৱৰ্তন এ বুলি কোৱা হৈছে এই জৈৱ গেছ ইন্ধন হিচাপে দহন হয় পৰিৱৰ্তন বি এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উক্তিটো বিচাৰি উলিওৱা প্ৰক্ৰিয়া এ টু কেৱল ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া বি টু কেৱল ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া এ আৰু বি উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন এইবোৰ প্ৰক্ৰিয়াৰ এটাও ৰাসায়নিক পৰিৱৰ্তন নহয় এতিয়া চোৱা অবায়বীয় ব্যাক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ যেতিয়া পচন ঘটায় মাইক্ৰো অৰ্গানিজম বিলাকে তেতিয়া কি হয় জানানে নতুন পদাৰ্থৰ উৎপন্ন হয় গতিকে এই যে পচন বিযোজন ঘটে সেইটো এটা কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আকৌ এই জৈৱ গেছ যেতিয়া ইন্ধন হিচাপে দহন হয় দহন প্ৰক্ৰিয়া গতিকে ই কি হয় এটা ৰাসায়নিক পৰিৱৰ্তন গতিকে এই ক্ষেত্ৰত তোমালোকৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব প্ৰক্ৰিয়া এ আৰু বি উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন তোমালোকে মনত ৰাখিবা প্ৰক্ৰিয়া এ আৰু বি হৈছে উভয় ৰাসায়নিক পৰিৱৰ্তন গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে এই অধ্যায়ৰ প্ৰশ্নসমূহৰ উত্তৰখিনি বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ